মৰমৰ অকণিহঁত, মই তোমালোকলৈ বুলি এটা ধুনীয়া পদ্য লৈ আহিছোঁ। অলপ আগতে এটা ভিডিঅ' মই পষ্ট কৰিছোঁ। তাত মই কৈছিলোঁ যে মই এটা ধুনীয়া পদ্য তোমালোকলৈ বুলি লৈ আহিম। এতিয়া এই পদ্যটো মই ক'ৰ পৰা লৈছোঁ সেয়া পিছত ক'ম। আগতে মই পদ্যটো পঢ়ি দিওঁ। এটা মজাৰ পদ্য, মন দি শুনিবা দেই। মই পঢ়ি দিছোঁ, শুনা। ইয়াত এখন যুদ্ধৰ কথা কৈছে। কাৰ কাৰ মাজত যুদ্ধ জানানে? বহী কলমৰ যুদ্ধ। বহী আৰু কলম মানে পেন। যুদ্ধখন কেনেকৈ লাগিল আৰু কিয় লাগিল শুনাচোন বাৰু। বহী কলমৰ যুদ্ধ। পঢ়াৰ মেজত বহী কলম মেলি থৈ যোন আছিল পঢ়াৰ মেজত মূৰ পেলাই শুই, কলম আৰু বহীৰ লাগিল যুদ্ধ। কলমৰ কথা হেনো একেবাৰে শুদ্ধ। তই সদায় মোতকৈ সৰু, কথাটো দিলোঁ মই কৈ। কলমৰ কথা শুনি বহিও নাথাকিল ৰৈ। নিজৰ পক্ষত বঢ়াই বঢ়াই কথা থাকিল কৈ। মই যদি মেজত নাথাকোঁ পৰি, যোনে জানো তোক ল'ব তুলি। সেয়েহে মইহে ডাঙৰ, থাক মনে মনে কথাটো জানি লৈ। তাৰমানে কলমে কৈছে মই ডাঙৰ আৰু বহীয়ে কৈছে নহয়, যদি মোৰ ওপৰত তই লিখিবই নোৱাৰ তেনেহ'লে তই ইমান ডাঙৰ হ'বি, মইহে ডাঙৰ। এতিয়া শুনা। কলম নহ'লে উকা হৈ তই থাকিবি পৰি, কোনেও নিদিয়ে মূল্য তোক, তই থাকিবি মৰি। মই থাকোঁ জোনৰ হাতৰ মুঠিত, আখৰ লেখোঁ তোৰ পিঠিত। এইদৰে কলমে যুক্তিৰে নিজক সজালে ডাঙৰ কৰি। পঢ়িছনে যোন? মাকৰ মাতত সাৰ পাই যোনে, বহী কলম ঘপকৈ বিচাৰি হাতত তুলি ল'লে। টোপনিটো যেতিয়াই ভাঙি গ'ল, যুদ্ধৰ মজা ইমানতে শেষ হ'ল। বহী কলম দুয়োটা সমান, নিজেই ভাবি ল'লে। বহী আৰু কলমে যুদ্ধ কৰিছে। কলমে কৈছে মই ডাঙৰ, বহীয়ে কৈছে মই ডাঙৰ। বহীয়ে কৈছে মই নহ'লে তই ক'ত লিখিবি। আৰু কলমে কৈছে মই যদি তোৰ পিঠিত উঠি নেলেখোঁ, তইনো ক'ত থাকিবি। এইদৰে যুদ্ধ কৰি থাকোঁতেই আমাৰ জোনৰ টোপনি ভাঙিল মাকৰ চিঞৰত, আৰু সাৰ পাই উঠি আকৌ বহী আৰু কলম তুলি ল'লে। মইনাহঁত, কোৱাচোন কোন ডাঙৰ কোন সৰু? আচলতে কোনো ডাঙৰ নহয়, কোনো সৰু নহয়। সকলোৰে নিজৰ নিজৰ কাম থাকে। সেই কামেহে নিজক ডাঙৰ কৰে বা সৰু কৰে। কামবিলাক ভালকৈ কৰিলে সকলোৱে ডাঙৰ হৈ পৰিব। বাৰু, এইটোনো মই ক'ৰ পৰা ল'লোঁ এতিয়া কওঁ শুনা। এইখন হৈছে অলং দলং নামৰ কবিতাৰ পুথি। এয়া লিখিছে তোমালোকৰ আইতা শ্ৰীযুতা অৰুন্ধতী ফুকনে, আৰু মই তোমালোকৰ আগত পঢ়ি দিলোঁ। এই কিতাপখনৰ পৰা মই আগতেও তোমালোকক পঢ়ি শুনাইছোঁ। তোমালোকে এই পদ্যবিলাক নিজে লিখি লৈ বা এই কিতাপখন গোটাই লৈ মুখস্থ কৰিবাচোন। অকল এইখন কিতাপৰ কথাই নহয়, বাকী আৰু বহুত ধুনীয়া ধুনীয়া শিশুৰ বাবে লিখা কবিতাৰ পুথি আছে, সাধু কথা আছে। সকলোবিলাক গোটাই ল'বা আৰু পঢ়িবা। কিতাপ পঢ়িলে জ্ঞান বৃদ্ধি হয়। গতিকে কিতাপৰ সমান বন্ধু নাই। গতিকে যোনে এবাৰ কিতাপক বন্ধু কৰি লৈছে, তেতিয়াহ'লে কোনো দিনেই অকলশৰীয়া অনুভৱ নকৰে। ঠিক আছে বাৰু মইনাহঁত, কেনেকুৱা পালা এই যুদ্ধখন শুনি মোক জনাবা। এতিয়াৰ কাৰণে মাই তোমালোকৰ পৰা বিদায় লৈছোঁ। সকলো কুশলে থাকা আৰু বাই বাই।